আজি বৰ অসমৰ ভেটি গঢ়োতা চুকাফা তথা অসম দিৱস। ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে এই দিৱস। সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ ডিব্ৰুগড় জকাই খামটিঘাটৰ বাকৰিত টাই আহোম যুৱ পৰিষদ অসম জকাই শাখা সাহিত্য সভা চুকাফা শিশু উদ্যান তদাৰক সমিতি আৰু খামটিঘাটবাসী ৰাইজৰ সহযোগত চুকাফা দিৱস পালন কৰা হয়। অসমৰ ভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে অসম দিৱস। অসম দিৱস উপলক্ষে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, অৰবিন্দ ৰাজখোৱা, স্বৰ্গদেউসকলৰ স্মৃতি তৰ্পণ সমিতি, চৰাইদেউ মৈদাম উন্নয়ন আৰু সংৰক্ষণ সমিতি, আটাচুকে ধৰি বিভিন্ন দল সংগঠনে দৌলবাগান হাবিগাঁও স্থিত চুকাফাৰ মৈদামত বন্তি প্ৰজ্বলন কৰি চাওলুং চুকাফাক স্মৰণ কৰে। ইফালে নাৰায়ণপুৰত অনুষ্ঠিত অসম দিৱসৰ কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা উপস্থিত থাকে। নাৰায়ণপুৰ নগৰৰ মাজমজিয়াত চুকাফা ভৱন সমিতিৰ উদ্যোগত অনুষ্ঠিত অসম দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি চাওলুং চুকাফাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে APCCৰ সভাপতিগৰাকীয়ে। ইফালে সদৌ টাই আহোম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত গোলাঘাট জিলা সমিতিৰ সৌজন্যত আৰু কাজিৰঙা আঞ্চলিক সমিতিৰ আতিথ্যত কাজিৰঙাত কেন্দ্ৰীয়ভাৱে চুকাফা দিৱস পালন কৰা হয়। উল্লেখ্য যে সোণাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চুকাফা মহোৎসৱৰ আজি অন্তিমটো দিন। পতাকা উত্তোলন কৰে সভাপতি পলাশ চাংমাই, শ্বহীদ তৰ্পণ কৰে সম্পাদক ৰাতুল বৰগোহাঁই। সমান্তৰালকৈ সোমবাৰৰ দিনটোতেই সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি ঘটে চুকাফা মহোৎসৱৰ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।